Hello guys, welcome to my class, BG's classes. আজি আমি এনেকুৱা এটা টপিক ডিসকাশনৰ কাৰণে লৈছো ভেৰি ইম্পৰ্টেণ্ট টপিক ইংলিছ গ্ৰামাৰৰ ক্লাছ 12ৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ সেইটো হ'ল নেৰেশ্যন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন গতিকে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন বুলি কওঁতে প্ৰথম আমি যেতিয়া দুজন ব্যক্তিৰ মাজত কথা বতৰা পাতো তেতিয়া এজন ব্যক্তি বা ব্যক্তিসমূহৰ মাজৰ কথোপকথনখিনি আমি হুবহু যদি ঠিক তেনেদৰে তেওঁলোকে যেনেকৈ কৈছে ঠিক তেনেদৰে হুবহু আমি আন এজন মানুহৰ আগত তৃতীয় এজন ব্যক্তিৰ আগত কওঁ তেওঁলোকে কোৱা নিচিনাকৈ তেওঁলোকৰ ভাষা ব্যৱহাৰ কৰি পেলাই শব্দ ব্যৱহাৰ কৰি পেলাই তেতিয়া সেইটো হ'ল কি কোৱা হয় ডাইৰেক্ট স্পিচ বা ডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ উক্তি আৰু যদিহে আমি সেই কথাখিনি তৃতীয় এজন ব্যক্তিৰ আগত ৰিপৰ্ট কৰোঁ আমাৰ নিজৰ ভাষাত সেই ব্যক্তিসমূহৰ বা ব্যক্তিজনৰ কথাখিনি একেবাৰে সলনি নকৰাকৈ তেওঁৰ ভাৱটো সম্পূৰ্ণ একে ৰাখি ইনটেক্ট ৰাখি পেলাই যদি ৰিপৰ্ট কৰোঁ তৃতীয় এজন ব্যক্তিৰ আগত সেইটো হ'ব কি ইনডাইৰেক্ট নেৰেশ্যন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন এতিয়া আমি উদাহৰণ লৈছোঁ প্ৰথম দে সে উইল গ' ফৰ এ পিকনিক ইয়াত এইটো এটা স্পিচ এইটো এটা উইল গ' ফৰ এ পিকনিক দে সে সেইটো কি বুলি কোৱা হয় ৰিপৰ্টিং স্পিচ আৰু তাৰ ভাৰ্বটো সে কোৱা হয় ৰিপৰ্টিং ভাৰ্ব তেনেকৈ এইখিনি কথা যিখিনি ৰিপৰ্টিং ভাৰ্বে যিখিনি কথা ৰিপৰ্ট কৰে সেইখিনি কোৱা হয় ৰিপৰ্টেড স্পিচ উইল গ' ফৰ এ পিকনিক সেইটো হ'ল ৰিপৰ্টেড স্পিচ ইয়াৰ ভাৰ্বটো এইটো ৰিপৰ্টেড ভাৰ্ব উইল গ' ফৰ এ পিকনিক উইল গ' গতিকে এইখিনি ইয়াত প্ৰথম কথাটো হ'ল ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ বা ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰিবলৈ হ'লে সলনি কৰিবই লাগিব আমি সলনি কৰিবলৈ হ'লে কি কৰিব লাগিব আমি প্ৰথম ডাইৰেক্ট নেৰেশ্যনটো বা ডাইৰেক্ট স্পিচটো সদায় কি হয় যিখিনি ৰিপৰ্টেড স্পিচ সেইখিনি ঊৰ্ধ কমাৰ ভিতৰত থাকে ইনভাৰ্টেড কমাৰ ভিতৰত থাকে ঊৰ্ধ কমা বা ইনভাৰ্টেড কমাৰ ভিতৰত থাকে উই উইল গ' ফৰ এ পিকনিক সেইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত আছে কিন্তু ইনডাইৰেক্ট স্পিচত বা ইনডাইৰেক্ট নেৰেশ্যনত সেইটো ঊৰ্ধ কমাৰ ভিতৰত নাথাকে প্ৰথম সেইটোৱে হ'ল গতিকে আমি দেখিছোঁ ইয়াত উদাহৰণ হিচাপে দে সে উই উইল গ' ফৰ এ পিকনিক গতিকে আমি ইয়াত ইনডাইৰেক্ট স্পিচত কি বুলি লিখিছোঁ দে সে দেট দে উইল গ' ফৰ এ পিকনিক গতিকে এইখিনি কথা প্ৰথম প্ৰাথমিক কথা নেৰেশ্যন নেৰেশ্যনৰ প্ৰথম প্ৰাথমিক কথা এতিয়া আমি প্ৰথম কথাবোৰ কোৱাৰ আগতে নেৰেশ্যনতনো কি প্ৰধান সলনি হয় সেইখিনি কথা আমি আগতে জানি লওঁ ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেশ্যন ডাইৰেক্ট স্পিচলৈ নিবলৈ কি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পিচলৈ বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট স্পিচলৈ নিবলৈ হ'লে কেইটামান প্ৰধান পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনবোৰনো কি আমি চাই লওঁ এবাৰ থুলতে এইটো প্ৰথম পৰিৱৰ্তনটো হ'ল চেঞ্জেছ ইন pronouns বা pronoun forms হি সি দে এনেকুৱা ধৰণৰ এইবিলাকৰ সলনি হয় উই আই দে এইবিলাকৰ সলনি হয় চেঞ্জেছ ইন pronouns and pronoun forms ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পিচলৈ ইনডাইৰেক্ট নেৰেশ্যনলৈ নিবলৈ বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট স্পিচলৈ আনিবলৈ তেনেকুৱা দ্বিতীয় পৰিৱৰ্তনটো হ'ল চেঞ্জেছ ইন tense of the words
টেন্স অফ ভার্বস দ্বিতীয়টো পৰিৱৰ্তন হ'ল টেন্সৰ পৰিৱৰ্তন কালৰ পৰিৱৰ্তন ক্ৰিয়াৰ কালৰ পৰিৱৰ্তন চেঞ্জেছ ইন টেন্স অফ ভাৰ্বস সকলো ক্ষেত্ৰতে যে পৰিৱৰ্তন হয় তেনেকুৱা নহয় কিন্তু কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তন হয় তৃতীয়টো পৰিৱৰ্তন প্ৰধান পৰিৱৰ্তনবিলাক changes in time expression और चतुर्थটো হ'ল changes in place expression যেটা সময় বুজোৱা শব্দ সময় সূচোৱা শব্দ বা ঠাই সূচোৱা শব্দ ইয়াত তাত এতিয়া তেতিয়া এনেকুৱা ধৰণৰ এইবিলাক প্ৰধান পৰিৱৰ্তনবিলাক হয় এতিয়া পৰিৱৰ্তনবিলাক পোৱাৰ লগে লগে আমি এইবিলাক জেনেৰেল ৰুল এইবিলাক হ'ল সাধাৰণ নিয়মাৱলী নেৰেশ্যন সলনিকৰ নেৰেশ্যন চেঞ্জৰ সাধাৰণ নিয়মাৱলী ইয়াৰ পাছত আমি এটা উদাহৰণ লৈ পেলাই আমি এইটো ক্লিয়াৰ কৰিম এটা কথাটো হ'ল আমি প্ৰথমতে কি লৈছো assertive sentence বা statement পোনপটীয়া বাক্য বৰ্ণনামূলক বাক্য বিবৃতি assertive sentence বা statement ক্ষেত্ৰত আমি এটা মন তেনেকুৱা উদাহৰণ এই মাত্ৰ যে কৈছো they say will go for a picnic they say we will go for a picnic it is an assertive sentence এটা বৰ্ণনামূলক বাক্য এটা স্টেটমেন্ট তে এই ক্ষেত্ৰত তোমালোকে চাবা যে এই যে ইনভার্টেড কমাটো আছে ইনভার্টেড কমাটো ঠাইত এটা কানেক্টিভ বহিব যেতিয়া ইনডাইৰেক্ট স্পিচ লৈ নিবা এই ইনভার্টেড কমাটো উঠি যাব এই ইনভার্টেড কমাটো ঠাইত কি বহিব ডেট এই ডেট কানেক্টিভটো বহিব ডেট এই ডেট কানেক্টিভটো সংযোজকটো বহিব আমি ইনভার্টেড কমাটো উঠাই দি আমি তাৰ ঠাইত ডেট কানেক্টিভটো বহাম আৰু ইনভার্টেড কমাটো সদায় ডাইৰেক্ট স্পিচৰ কথাখিনি কিন্তু ৰিপোৰ্টেড স্পিচটো সদায় ইনভার্টেড কমাৰ ভিতৰত থাকিব উদ্ধ কমাৰ ভিতৰত থাকিব দ্বিতীয়টো কথাটো হ'ল তাত pronoun সলনি হ'ব আমি জানো pronoun সলনি হ'ব pronoun forms বিলাকো সলনি হ'ব এই তাৰ পিছত ভাৰ্বৰ ক্ৰিয়াৰ কালৰ পৰিৱৰ্তন হ'ব টেন্সৰ সলনি হ'ব সময় বুজোৱা শব্দবোৰ সলনি হ'ব সময় সূচোৱা শব্দবোৰ ঠাই সূচোৱা শব্দবোৰ সলনি হ'ব সেইবিলাকলৈ জানি আমি তাৰ আগতে হয়তো যদি ৰিপোৰ্টিং ক্লজ বা ৰিপোৰ্টিং স্পিচৰ ভাৱটো যদি প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকে তেনেহলে ৰিপোৰ্টিং ক্লজৰ ৰিপোৰ্টেড স্পিচৰ বা ৰিপোৰ্টেড ক্লজৰ ভাৰ্বৰ কোনো টেন্সৰ কোনো পৰিৱৰ্তন নহয় একেই থাকে টেন্স কেৱল তাৰ প্ৰনাউনৰ পৰিৱৰ্তন হ'ব টাইমৰ পৰিৱৰ্তন টাইম বুজোৱা সূচোৱা শব্দৰ পৰিৱৰ্তন হ'ব ঠাই বুজোৱা শব্দৰ পৰিৱৰ্তন হ'ব ইয়াত আমি প্ৰনাউনৰ পৰিৱৰ্তন কি দেখিছো they say that they will go for a picnic they say that they will go for a picnic যদিহে হেতু এনেকে থাকে কিন্তু যদিহে ৰিপোৰ্টিং ক্লজৰ ভাৱটো past টেন্সৰ হয় ৰিপোৰ্টিং ক্লজৰ ভাৱটো যদি past টেন্সৰ হয় তেনেহলে ৰিপোৰ্টেড ক্লজৰ ভাৱটো কৰেসপন্ডিং past টেন্সলৈ সেই একে past টেন্সলৈ সলনি হয় ধৰা they say ইয়াত যদি আমি they say কৰো they say ইয়াত যদি আমি এটু নেলেখি বেলেগ এটা লিখো we are planning to go
for a picnic. আমি we are planning to go for a picnic. আমি চিন্তা চৰ্চা কৰি আছো পিকনিকলৈ যাম। দে সিহঁতে কৈছে এতিয়া ইয়াত ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো পাষ্ট টেন্সৰ হয়, পাষ্ট ইনডেফিনিট টেন্সৰ। গতিকে এইটো কি হ'ব, এইটো সলনি হ'ব, বাকীবিলাক সলনি থাকিব লগতে ইয়াত এইটো আমি এছাৰ্টিভ সেন্টেন্স বা বৰ্ণনামূলক বাক্যৰ কথাহে কৈছোঁ। ইয়াত আমি কি সলনি কৰিব লাগিব, এইটো কৰেছপণ্ডিং পাষ্ট টেন্সলৈ সলনি। তাৰ অৰ্থটো হ'ল এইটো যি টেন্স প্ৰেজেণ্ট টেন্সত যিটো হেৰিত থাকে সেইটো পাষ্ট টেন্সৰ হ'ব। যেনে কি হ'ব, উই আৰ প্লেনিং টু গ' ফৰ এ পিকনিক, কিহত আছে, এইটো আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ টেন্সত আছে। গতিকে আমি তাক লিখিম past continuous, present continuous to past continuous. They said that they were planning to go for a picnic. They were planning to go for a picnic. They are planning to go for a picnic. গতিকে they said that they were planning to go for, ইয়াত আমি corresponding past tense to কি কৰিলোঁ, present continuous বা present progressive tense to past continuous কৰিলোঁ। তেনেকি আৰু চাওঁ উদাহৰণ। আমি আৰু চাওঁ কেইটামান। উদাহৰণ ধৰা she said I went to school yesterday. She said I went to school yesterday. ইয়াতো কি আছে, আমি দেখিছোঁ যে ইয়াত পাষ্ট টেন্স আছে, গতিকে ইয়াৰ পাষ্ট কৰস্পণ্ডিং পাষ্ট টেন্সলৈ সলনি হ'ব। কিন্তু ইয়াত কি আছে, পাষ্ট ইনডেফিনিট টেন্স আছে, সেইটো কি হ'লেও সলনি হ'ব, পাষ্ট ইনডেফিনিট টু পাষ্ট পাৰফেক্ট সলনি হ'ব। পাষ্ট ইনডেফিনিট টেন্স কি হ'ব, পাষ্ট পাৰফেক্টলৈ সলনি হ'ব। এনেকৈ দেখিম আমি she said that I to see হ'ব pronoun আছে, she had gone to school yesterday will be what, yesterday will be the day before or the previous day. Yesterday that she said that she had gone to school the day before, what, the previous, gone to school the previous day, what, the day before. গতিকে এইটো হ'ল, গতিকে অৰ্থাৎ পাষ্ট ইনডেফিনিট থাকিলে বা চিম্পল পাষ্ট থাকিলে পাষ্ট পাৰফেক্ট, তেনেকৈ পাষ্ট কণ্টিনিউৱাছ থাকিলে কি হ'ব, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। কিন্তু যদি পাষ্ট পাৰফেক্ট থাকে একেই থাকিব, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে সলনি নহয়। পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে কোনো ধৰণৰ সলনি নহয়। কিন্তু যদি চিম্পল পাষ্ট থাকে বা পাষ্ট ইনডেফিনিট থাকে, সেইটো পাষ্ট পাৰফেক্ট, আৰু পাষ্ট কণ্টিনিউৱাছ থাকিলে সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ সলনি হ'ব। গতিকে সেইটো কথা তেনেকৈ, আৰু যিবিলাক ফিউচাৰৰ বা ফিউচাৰ তাৰ পাষ্ট শব্দটো হ'ব, যেনেকুৱা চেল টু শুড বা উড হ'ব, উইল টু উড হ'ব, তেনেকুৱা ধৰণৰ। তেনেকৈ মে মাইট বা তেনেকুৱা কেন উড, এনেকুৱা ধৰণৰ
এইবিলাক সলনি হ'ব, এই কৰেছপণ্ডিং পাষ্ট টেন্সলৈ সলনি হ'ব। গতিকে এইখিনি কথা মোটামুটি ইয়াত এইখিনি কিহৰ পৰা এছাৰ্টিভ চেণ্টেন্সৰ ক্ষেত্ৰত, এছাৰ্টিভ চেণ্টেন্স। বাকী ল'ৰাবোৰে ভুল কৰে কিহত, বিশেষকৈ প্ৰনাউনবিলাক সলনি কৰোঁতে খুব সাৱধানে প্ৰনাউনবিলাক সলনি কৰিব লাগিব, কাৰণ আমি তৃতীয়জন ব্যক্তিৰ আগত আমাৰ নিজৰ ভাষাৰে কথাখিনি ৰিপৰ্ট কৰিছোঁ। প্ৰনাউনৰ সলনিটো ভালকৈ চাব লাগিব। এইখিনি হ'ল এছাৰ্টিভ চেণ্টেন্সৰ আমি কেনেকৈ নেৰেশ্যন চেঞ্জ কৰিম, হাউ টু চেঞ্জ নেৰেশ্যন ইন এছাৰ্টিভ চেণ্টেন্স বা ষ্টেটমেণ্ট, এইটো কি কি সলনি হ'ব তাত। সলনিবিলাক আমি গম পালোঁ। এতিয়া আমি কি পালোঁ যে এই ইনভাৰ্টেড কমাৰ ঠাইত আমি ডেট এই কানেক্টিভটো ব্যৱহাৰ কৰিম, আৰু যদি ইয়াৰ পাষ্ট টেন্স থাকে ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো, ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো, তেনেহ'লে তাত ফিউচাৰ আৰু প্ৰেজেণ্ট টেন্স থাকিলে কিন্তু সলনি নহয়। কিন্তু তাতো কিছুমান ব্যতিক্ৰম আছে, যেনেকুৱা she said, I took a bath every day. Every day in the night during summer. এইটো চেণ্টেন্স। তাই কৈছিল যে আই টুক এ বাথ এভৰি ডে ইন দ্য নাইট ডিউৰিং ছামাৰ, যে গ্ৰীষ্মকালত গৰমৰ সময়ত যেতিয়া গৰম হৈছিল ৰাতি সদায় গা ধুই পেলাই হৈছিল। এইটো এটা কি হেবিচুৱেল কথা, এটা অতীতত সদায় হেবিচুৱেল, সদায় হেবিচুৱেল পাষ্টৰ ক্ষেত্ৰত, কিন্তু ইয়াত তেনেকুৱা সলনি নহয়। তাৰমানে কৰাস্পণ্ডিং পাষ্ট টেন্স হ'ল, হেবিচুৱেল পাষ্ট টেন্স নহয়, অকল ইউনিভাৰ্চেল প্ৰেজেণ্ট যিটো সাৰ্বজনীন কথা, সাৰ্বজনীন কথাত সেই ক্ষেত্ৰতো নহয়। সাৰ্বজনীন সেই ক্ষেত্ৰতো নহয়। যেনে উদাহৰণ আমি এইটো ক্ষেত্ৰত আমি কেনেকৈ কৰিব লাগিব, she said that she took a bath every day in the night during summer, তেনেকৈ কৰিব লাগিব। যদি কয় একেটা আহিকে আমি এইখিনি সলনি কৰি আমি কৰিম, এইখিনি সলনি কৰি আমি কৰিম, মানে চাই থাকিবা। এইখিনি সলনি কৰি আমি আকৌ কৰিম। She said honesty is the best policy. Honesty is the best. এইটো ক্ষেত্ৰতো she said honesty is the best policy, সাধুতাই উত্তম উপায়, এই ক্ষেত্ৰতো কিন্তু সেই কৰাস্পণ্ডিং পাষ্ট টেন্সৰ সেইটো সেই ৰুলটো, এইবিলাক ব্যতিক্ৰম, এইবিলাক ব্যতিক্ৰম, বুজি পাইছা? তেনেকৈ যদি এটা হিষ্টৰিকেল ইভেণ্ট হয়, তেতিয়া সেই ক্ষেত্ৰতো কিন্তু পাষ্ট হিষ্টৰিকেল ইভেণ্ট এটা বুৰঞ্জী প্ৰসিদ্ধ ঘটনা এটা, সেইটো ক্ষেত্ৰতো সেইটো যদি তুমি কোৱা, তেতিয়া এইটো ক্ষেত্ৰত she said that honesty is the best policy. She said that honesty is the
the best policy. ইয়াত সলনি নহয় তেনেকৈ ধৰা historical past. She said India wins freedom at midnight. India wins freedom at midnight on 15th August 1947. India wins freedom at midnight on 15th of August 1947. It was a historical event, historic present. সেই ক্ষেত্ৰটো বা India won freedom at midnight on 15th of August 1947. সেই ক্ষেত্ৰটো corresponding past tenseৰ সেই নিয়মটো ইয়াত নাথাকে এই ক্ষেত্ৰটো বা বেলেগ বেলেগ ধৰণৰ বুৰঞ্জী প্ৰকৃত ঘটনাৰ ক্ষেত্ৰতো যিবিলাক বৰ্তমানত ঘটি থকাৰ নিচিনাকৈ কোৱা হয় সেইটো যিটো হিষ্টৰিক প্ৰেজেণ্ট ঠিক সেইবিলাক ক্ষেত্ৰত এনেকুৱা ব্যতিক্ৰম দেখা যায় আৰু এটা কথা ইম্পৰ্টেণ্ট কথা হ'ল চোৱা আৰু এটা ইম্পৰ্টেণ্ট কথা যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সে ফিউচাৰ টেন্স বুজায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সক ফিউচাৰ টেন্সৰ ব্যৱহাৰ কৰা হয় ফিউচাৰ নিয়াৰ ফিউচাৰ অদূৰ ভৱিষ্যত বুজাবলৈ গতিকে ধৰা উদাহৰণতে she said my mother leaves for Delhi tomorrow. TUMORROW. My mother leaves for এইটোৱে ফিউচাৰ বুজাইছে এইটো ক্ষেত্ৰত পাষ্ট টেন্স নহয় এইটো ক্ষেত্ৰত কিন্তু কৰাস্পন্ডিং পাষ্ট টেন্স নহয় কি হ'ব উডৰ পাছত প্ৰেজেন্ট টেন্স হ'ব ইয়াত সেইটো হ'ব পাষ্ট টেন্স নহয় she said that her mother would leave for Delhi the next day. Delhi the next day. Delhi the next day. Leave for Delhi the next day. Tomorrow to the next day বা following day. Next day বা following day. গতিকে মোটামুটিভাৱে এইখিনি কথা ইয়াত ক্লিয়াৰ হৈ গ'ল আমি এছাৰ্টিভ সেন্টেন্স নেক্সট সেইত আমি আকৌ বাকীবিলাক সেন্টেন্সলৈ আকৌ ইয়াৰ আছে এছাৰ্টিভ সেন্টেন্সৰ বাহিৰে আৰু বহুত কিছুমান সেন্টেন্স আছে নহয় জানো ইণ্টাৰগেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে অপটেটিভ সেন্টেন্স আছে আৰু এক্সক্লেমেটৰী সেন্টেন্স আছে নেক্সট ভিডিঅ'টোত আমি বাকীবিলাক সেয়ো আলোচনা কৰিম ইয়াৰ পাছত আমি ইণ্টাৰগেটিভ সেন্টেন্সটো কেনেকৈ নেৰেশ্যন চেঞ্জ কৰে ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত নেৰেশ্যন চেঞ্জ কেনেকুৱা ধৰণৰ ইণ্টাৰগেটিভ সেন্টেন্স আছে কুৱেশ্যনছ আছে সেই বিষয়ে আমি নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ সি ইউ দেট গুড বাই